হে হে তোমাক মই দিলো আশীৰ্বাদ। আজিৰ পৰা তোমালোকৰ সন্তানেই জন্মিয়ে খোজ কাঢ়িব পাৰিব। আজিৰ পৰা তোমালোকৰ সন্তানেই জন্মিয়ে খোজ কাঢ়িব পাৰিব। লগে লগে মাতৃৰো কৰিব দুগ্ধ পাম। এয়া তোমালোকক মই দিলো আশীৰ্বাদ। হয়হি বুলি নাৰায়ণে অন্তৰ্ধান হয় ন। আৰু এতিয়া চাওক, সেই জংঘলৰ মাজত পৰি সভ্যতাই থকা পোৱালিটো প্ৰভুৰ আশীৰ্বাদ পোৱাৰ লগে লগে পোৱালিটো খোজকাঢ়িবলৈ আৰু এই পোৱালিটো মাকেই বাৰু কি কৰিছিল, চেলেকি মাতৃ এ পৰিষ্কাৰ অনন্তৰে পাছে অনন্তৰে পাছে। এতিয়া চাওক, লোভত বন্দী হৈ দুষ্ট নাৰীজনীয়ে ঘৰলৈ গৈ আকৌ ভাবিবলৈ ধৰিলে, মই দেখোন ভুল কামেই কৰিলো, কাৰণ গাভীৰজনীত এতিয়া গাখীৰ ওলাব, গাখীৰ বিক্ৰী কৰি মই বহু ধন পাম, আৰু যদি মই পোৱালিটো ডাঙৰ দীঘল কৰি বিক্ৰী কৰি দিওঁ তেতিয়াহ'লে দেখোন মই আৰু ধন পাম। নাই মই সেই গাভীৰজনীক ঘৰলৈ অনাটোৱেই ভাল হ'ব। পুনৰাই লোভত বন্দী হৈ দুষ্ট নাৰীজনীয়ে কি কৰিলে, লোভে মোহে পৰি দুষ্ট নাৰীজনী হৰিৰ কথা নুফুটে ধৰ্ম নীতি নাহে যে গাখীৰ বিক্ৰী কৰি বহু ধন পাম বুলি গাইজনী বিচাৰিয়া গাইজনী বিচাৰিয়া মনুষ্য অগাভীজনী বিচাৰি অচালিনী চলিল, কিছু দূৰত যাই পাছে আৰু পোৱালি ভিতে আছে এই গাভী নন্দ। পোৱালিটোৱে মাকক কি কৰিছে, এই দুগ্ধ পান কৰি আছে। মোৰ মাই গাখীৰখিনি দেখোন
গাখীৰখিনি দেখোন গোটাই খাই পেলাব পোৱালিটো ঠেলা মাৰি দিলা চালি ঘৰত দানা থৈ দিছো চাপৰ আনি থৈ দিছো কোমল গা থৈ দিছো খাদিয়া আমাৰ গাভীজনী ঘৰলৈ গাভীজনী ঘৰলৈ আৰু পোৱালিটো বাগৰি পৰিল দেখি গাভীজনী দেখি গাভীজনী সন্তুষ্ট নাৰী এটুপি গাখীৰৰ কাৰণে মোৰে কণমানি পোৱালিটো ঠেলা মাৰি মাটিত বগৰাই দিলি নাৰী হৈ সন্তানৰ মূল নুবুজিলি যেতিয়াই সেই পোৱালিটো জন্ম পোৱাৰ পিছত চাপ গতাই আছিল খোজ কাঢ়িব পৰা নাছিল তুমি কিন্তু তেতিয়া দেখিও নেদেখাৰ ভাও ধৰি সহায় নকৰি ঘৃণা কৰি ঘৰলৈ গুচি গৈছিলা আৰু এতিয়া এটুপি গাখীৰৰ কাৰণে মোৰ চকুৰ আগতে মোৰ এই কণমানি পোৱালিটোক ঠেলা মাৰি মাটিত বগৰাই দিলা সন্তুষ্ট নাৰী যেনেকৈ মোৰ সন্তানে জন্মিয়াই খোজ কাঢ়িব পৰা নাছিল যেনেকৈ মোৰ সন্তানে জন্মিয়াই খোজ কাঢ়িব পৰা নাছিল ঠিক তেনেকৈ তোমালোকৰ সন্তানেও জন্মিয়াই খোজ কাঢ়িব নোৱাৰিব মনত ৰাখিবি তোমালোকৰ সন্তানেও জন্মিয়াই খোজ কাঢ়িব নোৱাৰিব মনত ৰাখিবি আৰু সন্তুষ্ট নাৰী এবছৰ পিছত আনৰ সহায়ত খোজ কাঢ়িব পাৰিব এয়া তুমি নিশ্চয় জানিবি আৰু সন্তুষ্ট নাৰী যেনেকৈ আমি লেতেৰা জেগাত থকা বুলি ঘৃণা কৰি সহায় নকৰি ঘৰলৈ গুচি গৈছিলা ঠিক তেনেকৈ তোমাৰ এদিন সেই লেতেৰা জেগাতেই জন্ম হ'ব তোমাৰ এদিন সেই লেতেৰা জেগাতেই জন্ম হ'ব এয়া তুমি মনত ৰাখিবি মতে কি মতা বৰষুণ আহিলা দেখি চালিনি ব্ৰজপাত পৰিলাহি চালিনি মৰি থাকি চালিনি লগে জমৰ দুটা সি শালিনীৰ জীৱনলৈ যায় চিত্ৰগুপ্ত গোটাই দিলে আৰু চিত্ৰগুপ্তই গণি পঢ়ি চাই যমৰাজাক কৈছিল মহাৰাজ আছিল অত্যাচাৰী নামানিছি গুৰু গোসাই নামানিছি গুৰু গোসাই স্বামীৰ প্ৰতি
নাছিল ভকতি দিনে নিশাই পাৰিছিল গালি দিনে নিশাই পাৰিছিল গালি এই নাৰী জনী অকল সেয়াই নহয় মহাৰাজ, এই নাৰীজনীয়ে সদায় ৰূপ যৌৱনক লৈ অহংকাৰ কৰিছিল। কোনোদিনেই গুৰু গোসাঁই মনা নাছিল, কোনোদিনেই হৰিৰ নাম লোৱা নাছিল। আৰু মহাৰাজ, এই নাৰীজনীয়ে গৰ্ভৱতী অৱস্থাত সেই গাভীজনীক পালন নকৰি ঘৰৰ পৰা খেদি পঠাইছিল। পুনৰাই দেখিও নেদেখাৰ ভাও ধৰি ঘৃণা কৰি ঘৰলৈ গুচি গৈছে। আৰু মহাৰাজ, এটুপি গাখীৰৰ কাৰণে কণমানি পোৱালিটোক ঠেলা মাৰি মাটিত বগৰাই দিছে। মহাৰাজ, আচলতে এই নাৰীজনী মহাপাপী আছিল। প্ৰসিদ্ধ গুপ্তৰ কথা শুনি জম ধৰ্মৰ এই নাৰীজনীৰ জীৱটো লৈ যায় সেই কুম্ভীপাক নৰকত আৰু সোণাদুত্তম 16খন নৰকত শাস্তি দি যেতিয়াই তোমালোকে এই নাৰীজনীৰ জীৱটোক এবছৰলৈ শাস্তি দি থাকিবা, যেতিয়াই এবছৰ পূৰ্ণ হ'ব তেতিয়াই তোমালোকে নাৰীজনীৰ জীৱটো লৈ যাবা। যেনেকৈ প্ৰসৱৰ সময়ত সেই গাভীজনীক সহায় নকৰি লেতেৰা জেগাত থকা বুলি ঘৃণা কৰি ঘৰলৈ গুচি গৈছিল, ঠিক তেনেকৈ এই নাৰীজনীৰ জীৱটো লৈ যাবা। লৈ যাই সেই গাহৰিৰ গৰ্ভত জন্ম দিবা। লৈ যোৱা। তেতিয়া প্ৰভু নাৰায়ণে নাৰদক চাই সুধিছিল, হে নাৰদ, তুমি মই কোৱা কাহিনীটো শুনি আছা নহয়? মই কোৱা কাহিনীটো তুমি ভালদৰে বুজি পালা নহয়? কিয় বিবাহিত মহিলাক গোমাতাই অভিশাপ দিব লগা হ'ল? আৰু কিয় এই মনুষ্যৰ সন্তানেই জন্মে খোজ কাঢ়িব নোৱাৰে? আৰু কিয় সেই গাভীজনীক সহায় নকৰাৰ বিনিময়ত, ঘৃণা কৰাৰ বিনিময়তেই সেই নাৰীজনীৰ জীৱটো লৈ যায় গাহৰিৰ গৰ্ভত জন্ম দিব লগা হ'ল? তুমি ভালদৰে বুজি পালা নহয়? এয়া আছিল তুমি সোধা প্ৰশ্নৰ উত্তৰৰ কাহিনী। কিন্তু নাৰদ, যিজন মনুষ্যই সেই গোমাতাক কৰিব সেৱা শুশ্ৰূষা, যিজন মনুষ্যই গোমাতাক কৰিব সেৱা শুশ্ৰূষা, তেওঁৰে মংগল সিদ্ধি হ'ব তুমি নিশ্চয় জানিবা। তেওঁৰে মংগল সিদ্ধি হ'ব তুমি নিশ্চয় জানিবা। হৰি তোমা